যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈয়ে ঈদৰ নামাজত অংশ লোৱাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ঈদত নামাজ পঢ়াক লৈ মোৰ আপত্তি নাই, কিন্তু সকলো ধৰ্মৰ প্ৰতি সমান দৃষ্টিভংগী হোৱা উচিত। ঈদত নামাজ পঢ়িছে, কিন্তু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত আন্দোলন কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে মহাপাপ কৰিছে। কেৱল তুষ্টিকৰণৰ দ্বাৰা এটা সম্প্ৰদায়ৰ উন্নতি নহয়। ভূপেন বৰাই শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কৈছিল, কিন্তু সেই সময়ত অখিল গগৈ আৰু গৌৰৱ গগৈয়ে এটাও মন্তব্য কৰা নাছিল। তুষ্টিকৰণৰ দ্বাৰা মুছলমান সমাজে পাব লাগিব চাকৰি, বন্ধ হ'ব লাগিব বাল্য বিবাহ, তেতিয়াহে মুছলমান সমাজৰ লাভ হ'ব। চাবুৱাত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে দুই নেতাৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাগৰত নামাজ পঢ়িছে আৰু মোটামুটি গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ নিয়মটো জানে। মই যিটো দেখিলোঁ, ক'ত শিকিছে তেওঁ জানিব। কথাটো হ'ল যে ঈদত আমিও শুভেচ্ছা দিছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই শুভেচ্ছা দিছে। ঈদ, বৰদিন, পূজা, এই গোটেইবোৰ সকলো জাতিৰে উৎসৱ। আমি কোনোবাই তাত গৈছে নাই যোৱা এইটো আমি ক'ব নাযাওঁ। যে যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল, একে আধ্যাত্মিক পবিত্ৰতা গৌৰৱ গগৈ, অখিল গগৈ কিয় অনুভৱ কৰা নাছিল? ৰাম মন্দিৰ যেতিয়া আমাৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সিদিনাখন ৰাহুল গান্ধীক লৈ গৌৰৱ গগৈয়ে নগাঁৱৰ ৰাস্তাত ধৰ্ণা কৰি আছিল। ঈদৰ প্ৰতি যিটো সন্মান, সেইটো ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে। ৰাম মন্দিৰত আজিলৈকে তুমি যোৱা নাই। শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, মায়ে মৰা সমাজ, আমাৰ অসমত আৰু বহুত ধৰ্ম উৎসৱ আছে। ইমান পবিত্ৰতাৰে আমি বাকী উৎসৱবিলাকত যাওঁ নে নাযাওঁ? কামাখ্যাত যাওঁ নে নাযাওঁ? বা একে উৎসাহ উদ্দীপনালৈ হনুমান মন্দিৰত যাওঁ নে নাযাওঁ? এই গোটেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহে। আমি বিশ্বাস কৰোঁ যে অসমৰ মুছলমানসকলৰ সমস্যা তুষ্টিকৰণেৰে সম্ভৱ নহয়। তেওঁলোকে চৰকাৰী চাকৰি পাব লাগিব, পঢ়া শুনা কৰিব লাগিব, সমাজত আগুৱাই যাব লাগিব। কাৰোবাৰ লগত নামাজ আদা কৰি কিন্তু দুখীয়াজনৰ ঘৰ নবনাওঁ, দুখীয়াজনক চৰকাৰী চাকৰি নিদিওঁ, বাল্য বিবাহৰ বিৰুদ্ধে মাত নামাতোঁ, সি কেতিয়াও এটা জাতি বা সম্প্ৰদায়ক ভাল পোৱা নুবুজায়। গৌৰৱ গগৈ ডাঙৰীয়াই এটা মহাপাপ কৰিছিলে। যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ নগাঁও ৰাজপথত ৰাহুল গান্ধীক তেল মাৰিবৰ কাৰণে যিটো ধৰ্মঘট কৰিলে, সেই দৃশ্য আজিও মোৰ মনত আছে। এফালে নামাজ, এফালে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ দিনাখন আন্দোলন। ভূপেন বৰাই যেতিয়া কৃষ্ণক লাভ জেহাদী বুলি কৈছিল, যে কৃষ্ণ এগৰাকী লাভ জেহাদী আছিলে, সেই সময়ত গৌৰৱ গগৈ ক'ত গৈছিল? সেই সময়ততো তেওঁ আমালৈকে মনত পৰা নাছিলে। অসমৰ সমগ্ৰ সমাজখনে কৃষ্ণক বিশ্বাস কৰে। কৃষ্ণক লাভ জেহাদী বুলি কোৱাৰ সময়ত গৌৰৱ গগৈ ক'ত আছিল? অখিল গগৈ ক'ত আছিল?